কঠীয়া খাই থাকে শুই থকা অৱস্থাত মানে হাতীটো আহি বেৰখন ভাঙাৰ লগে লগে আমাৰ মালিকে মানে তৎক্ষণাত ক'লে এই উঠা হাতী আহিছে। হাতী অহা বুলি ক'লে বাচ্ছাজনী মই শুই আছিলোঁ, দেউতাকে এখন বিচনাত শুই আছিলা। হাতীটো বেৰ ভাঙা শব্দ পাই উঠো মানে আহি আকৰ্ষণ কৰিলাই মানে ৰুমত কৰাৰ লগে লগে বাচ্ছাজনী যেতিয়া মানে বিচনাখন ঠেলি দিছে হাতীটো, মই বাচ্ছাটোক টানি কিনে বাচাইছোঁ, নহ'লে ওপৰতে বিচনাখন পৰে গৈ কিনে ৱালখন পৰে গৈ আৰু কিনে বিচনাতে। ইটো ৰুমৰ পৰা এইটো ৰুমত আহিলোঁ, এইটো ৰুমতো আহি কিনে হাতীয়ে মানে কমচে 1 লাখ মান টকা বৰবাদ কৰি দিছে। আৰু মানে গডে চডে চকলে চব গোটেইখিনি মানে বৰবাদ কৰিছে। এতিয়া খেদি যায় মানুহখিনিক মাৰিব, আমি 3টা পৰিয়াল আছোঁ। এতিয়া বমটো লৈ মই মাৰিব চাওঁতে মোৰ হাততে বমটো ফুটা গ'ল। জগাকেইডাল লৈ কিনে মই যেতিয়া জুই কৰা জ্বলাওঁ মানে হাতীটো খোলে সোমাই, মই ভাবিছোঁ এতিয়া আকৌ আগৰ ৱালটো ভাঙি দিবগৈ। জগাডাল জ্বলাই যেতিয়া হাতীটোক মই খেদি আহোঁ তেতিয়া সি উপায় নাপায় হাতীটো ওলাই আহি কি তামোল গছডাল ঘৰত বগৰাই দিছে। ফৰেষ্টৰে আহিল, অহাৰ পিছত চাই চিন্তি মানে কৈ গ'ল। আৰু আগতো এনেকৈ মানে আকৰ্ষণ কৰিব আহোঁতে ফৰেষ্টক মাতিলোঁ, সিহঁতে কয় কি ইয়াত কিয় বহিব লাগে, আপোনালোকে বেলেগত নবহেগে। আৰু বেলেগত বহিবলৈ নিজৰ ম্যাদী পতা মাটি এৰি কিনে আমি বেলেগৰ মাটিত বহিলে আমাক খেদিহে পঠিয়াব, আমি নিজৰ মাটিত নাথাকিকে বেলেগৰ মাটি যাওঁ। গছ গছনি চব মানুহে কাটি চিটি গোদামাৰ কৰিছে, একো খাব নাপায়। সেইকাৰণে সিহঁতে শখৰ কোবত ঘৰ দুৱাৰ ভাঙি হ'লেও সিহঁতৰ পেটটো মানে পৰিৱৰ্তন কৰে আৰু নহয়, সেইকাৰণে ঘৰ দুৱাৰ ভাঙি অনিষ্ট কৰিব ধৰিছে। লাইট আছে লোকে হাতী বুলি ব্যৱহাৰ কৰে, মই হাতী বুলি ব্যৱহাৰ নকৰোঁ, মই চোৰৰ বাচ্চা বুলি ব্যৱহাৰ কৰোঁ। তাকেতো চিন্তা কৰি চাচোন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।